আজি পুৱাৰ ভাগত হঠাৎ যি সোণম ৱাংচুক ডাঙৰীয়াই যি অন্নখন কাৰ্যসূচী আমৰ অন্নখন কাৰ্যসূচী ভাগ লৈ আছিল আৰু সেই সময়তে দিল্লী আৰক্ষী অসামৰিক পোছাকত আহি দিল্লী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ দোহাই দি পেলাই চিকিৎসালয়লৈ লৈ গ'ল সোণম ৱাংচুকক আৰু এই সন্দৰ্ভত সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে আৰু সোণম ৱাংচুকৰ পত্নীয়েও ক্ষোভজাৰি কৈছে যে তেনেকৈ হস্পিটেলত ভৰ্তি কৰিবলগীয়া তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি হোৱা নাছিল কালিলৈকে তেওঁ সুস্থিৰ হৈ আছে আৰু আজিও দিল্লী আৰক্ষীয়ে তেনেকৈ নিয়াৰ পূৰ্বে তেওঁ কৈছিল যে যিখিনি নিয়ম দিছে যে তেওঁক নিৰীক্ষণত ৰাখিব দিছে স্বাস্থ্য মেডিকেল টিম এটা লগত ৰাখি পেলাই অন্বেষণ কৰিব পাৰে সেই তেনেকুৱা ধৰণৰ এক কথাই কৈছিল কিন্তু সেই অজুহাত দেখুৱাই পেলাই দিল্লী আৰক্ষী এটা দলে আহি তেওঁক জোৰ জবৰদস্তি বা বলপূৰ্বকভাৱে দিল্লী এখন চিকিৎসালয়ত ভৰ্তি কৰালে আৰু এই সন্দৰ্ভত নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ দৃষ্টিভংগীয়ে সমগ্ৰ বিষয়টো কেনেদৰে চাই আমি তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম সমগ্ৰ বিষয়টো কিভাৱে চাই আপুনি ইতিমধ্যে সকলোৱে গম পাইছে যে সোণম ৱাংচুকক আজি ৰাতিপুৱা জোৰ জবৰদস্তি দিল্লী পুলিচে তেওঁক তাৰ পৰা অনশনস্থলীৰ পৰা উঠাই ছফদৰজং হস্পিটেললৈ লৈ গৈছে এতিয়া প্ৰশ্নটো হৈছে কি যে সোণম ৱাংচুকে যি দাবীৰ ভিত্তিত কক্ৰোচ জনতা পাৰ্টি আৰু অন্যান্য ছাত্ৰ যুৱক সংগঠনৰ যিটো মূল দাবী আছিল সেই মূল দাবীটো আছিল কি এই মূল দাবীটো আছিল যে এই যে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু তাৰ কাৰণে যে কিমান ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ছুইচাইড কৰিব লগা হ'ল তেওঁলোকে এই গোটেই কথাটোক লৈ এই গোটেই কথাটোৰ সন্দৰ্ভত তেওঁলোকে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিছিল আৰু সেই পদত্যাগৰ কথাটোতে তেওঁলোকে সেইটোৱে আছিলে মূল বিষয় যে শিক্ষা ক্ষেত্ৰত দেখা দিয়া খেলিমেলি আৰু নীট এই এটাৰ পিছত এটাকে যে নীট পৰীক্ষাৰ অন্যান্য পৰীক্ষাৰ যে প্ৰশ্নকাকত ফাদিল হয় আৰু তাৰ কাৰণে যিসকল ভুক্তভোগী সেই ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলে যে আত্মহত্যা কৰিব লগা হৈছে এই গোটেইবোৰ বিষয় সাঙুৰি তেওঁলোকে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল আৰু সেই দাবীতে অটল থাকি আজি 21 দিনলৈকে সোণম ৱাংচুক এগৰাকী বিশ্ববিশ্ৰুত তেওঁ এগৰাকী পৰিৱেশবিদ আৰু শিক্ষাবিদ তেওঁ ছাত্ৰ যুৱকৰ লগত তেওঁলোকক সমৰ্থন জনাই তেওঁলোকৰ দাবীৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি যন্তৰ মন্ত্ৰত তেওঁ অনশন ধৰ্মঘট আমৰণ অনশন ধৰ্মঘট কৰি আছিল এতিয়া কথাটো কি আছিল আজি দেশৰ জনসাধাৰণ শংকিত হৈ পৰিছে সোণম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে আজি বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁক স্বেচ্ছাই অনশন তেওঁক ভাঙিবৰ কাৰণে অনশন তেওঁক ভংগ কৰিবলৈ তেওঁক অনুৰোধ জনাইছে মিনতি জনাইছে গুহাৰি দিছে কিন্তু সেইটো হৈছে এটা দিশ অন্য দিশটো হৈছে যে এই ধৰণৰ এগৰাকী মানুহে দিল্লীৰ ৰাজধানী যন্তৰ মন্ত্ৰত তেওঁ ইমান দিন ধৰি তেওঁ অনশন কৰি আছে কিন্তু তাৰ প্ৰতি আমি চৰকাৰৰ দৃষ্টিভংগীটো কি দেখা পালোঁ তেওঁলোকে এই আন্দোলনটোৰ প্ৰতি কিবা সঁহাৰি দেখুৱালেনে এই যে এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন তাত ইমান দিন চলিল বা এতিয়াও চলি আছে সেই সন্দৰ্ভত চৰকাৰ সম্পূৰ্ণ নীৰৱ নিৰ্লিপ্ত গতিকে এই সময়ত আমি সোণম ৱাংচুকৰ স্বাস্থ্যৰ প্ৰতি আমি অতি সতৰ্ক আমি উদ্বিগ্ন যে তেওঁ যাতে একো অঘটন নঘটে কিন্তু এই যে চৰকাৰখন এখন চৰকাৰ নিজকে গণতান্ত্ৰিক চৰকাৰ বুলি কয় সেই চৰকাৰে তাৰমানে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি শান্তিপূৰ্ণ আন্দোলনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীটো কি
এই কথাটো ভাৰতৰ জনসাধাৰণৰ আগত একেবাৰে অতি স্পষ্ট হৈ ওলাই পৰিছে। গতিকে আৰু এতিয়া তেওঁলোকে সোণম ৱাংচুকৰ বা এই আন্দোলনকাৰী ছাত্ৰ যুৱকসকলৰ তেওঁলোকে দাবীৰ সন্দৰ্ভত কিন্তু এতিয়ালৈকে তেওঁলোকে একোৱে কোৱা নাই। তেওঁলোকে কেৱল জোৰ জবৰদস্তি সোণম ৱাংচুকক তাৰ পৰা উঠাই লৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি নিশ্চিত ৰূপে ঘটিছে সেইটো কৈ তেওঁলোকক হস্পিটেলাইজ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰো তাৰমানে কৰিছে তেওঁলোকে। গতিকে কিন্তু প্ৰশ্নটো হৈছে তেওঁ যিটো ডিমাণ্ড কৰি আছিল সেই ডিমাণ্ড সম্পৰ্কে চৰকাৰে কিয় একো কৰা নাই। সেইটোহে আটাইতকৈ আচলতে নিন্দনীয় কথা বুলি মই ক'ম যে এখন গণতান্ত্ৰিক চৰকাৰে এই ধৰণৰ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ প্ৰতি দেখুৱাই এই যিটো মনোভাৱ এইটো মই ক'ম যে এইটো এটা গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যৰ কথা আৰু এইটো গৰিহণাযোগ্য আৰু নিন্দনীয়। এখন ফটো ইতিমধ্যে ভাইৰেল হৈছে যে সোণম ৱাংচুকৰ পিতৃ আৰু সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আহি মানে তেওঁক অন্নখন ভংগ কৰাইছিল। এই তেনেকুৱা এখন ফটো আৰু এতিয়া এখন ফটো সম্পূৰ্ণ কিন্তু উল্টা ছবি যে কোনো ধৰণৰ আলোচনাও নকৰিলে কেন্দ্ৰীয় চৰকাৰ, কোনো প্ৰতিনিধি নগ'ল, বৰঞ্চ মানে বিভিন্ন ধৰণৰ ভুৱা অপপ্ৰচাৰ চলোৱাত উঠি পৰি লাগিল বিজেপিৰ নেতাসকল বা বিজেপিৰ যিবিলাক ট্ৰলাৰ গেং আছে সেইসকল। এই সকলো বিষয় সামৰি আপুনি কি ক'ব? এতিয়া ইয়াৰ আগতে যেতিয়া আন্না হাজাৰে দুৰ্নীতিৰ বিৰুদ্ধে সেই সময়ৰ UP চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্না হাজাৰে তাত আন্দোলন কৰিছিল তেতিয়া সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে গৈ তেওঁক লগ কৰিছিলে, নিশ্চয়তা প্ৰদান কৰিছিলে আৰু তেওঁ তেতিয়া অনশন ভংগ কৰিছিল, হয়নে? গতিকে আজি কেন্দ্ৰীয় চৰকাৰ কিয় এই সন্দৰ্ভত নিস্তব্ধ হৈ আছে সেইটোৱে চিন্তাৰ বিষয় যে আজি এতিয়ালৈকে এই সন্দৰ্ভত আৰু ওলোটাই কি কৰিছে, তেওঁলোকে তেওঁলোকৰ ট্ৰল আৰ্মি লগাই দিছে যে সোণম ৱাংচুকৰ বিৰুদ্ধে যা তা কথা ক'বলৈ, প্ৰচাৰ কৰিবলৈ বা যিসকলে এই আন্দোলনটো সমৰ্থন কৰিছে তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ। এই গোটেই বস্তুতে এটা কথাই প্ৰমাণ কৰে যে বৰ্তমান চৰকাৰে গণতান্ত্ৰিক যি আন্দোলন আৰু শান্তিপূৰ্ণ যিটো আন্দোলন তাৰ মৰ্যাদা তেওঁলোকে বুজি নাপায় আৰু ই আমাৰ ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত চিন্তা উদ্ৰেককাৰী বিষয়, মই সেইটোৱে ক'ম। নিশ্চয়কৈ ইতিমধ্যে পৰেশ মালাকাৰ ডাঙৰীয়াই সকলো কথা খোলাকৈ ক'লেই যে এইখন চৰকাৰৰ যিসমূহ দাবী আচলতে লৈ পেলাই অন্নখনত বহিছিল সোণম ৱাংচুক বা অন্যান্য তিনিগৰাকী আইচাৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰতিবাদত অংশ লৈছিল বা আমৰ অন্নখনত অংশ লৈছিল, কিন্তু তেওঁলোকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ কাণসাৰ নাই, কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি পঠিওৱা নহ'ল তেওঁলোকৰ দাবীসমূহৰ বুজ ল'বলৈ। তাৰ বিপৰীতে কিন্তু জোৰ জবৰদস্তি চিকিৎসালয়ত নি পেলাই ভৰ্তি কৰোৱা হ'ল সোণম ৱাংচুকক। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।